বিচাৰি আছিল শ্যাম কানুক, কিন্তু শ্যাম কানুৱে জুবিন গাৰ্গৰ প্ৰাপ্য ধনসমূহ সিদ্ধাৰ্থ শৰ্মাৰ দৰে শ্যাম কানু মহন্তৰ পৰাও জুবিন দাই বহু ধন পাবলগীয়া আছিল আৰু জুবিন দাই যে সাগৰৰ মাজলৈ গৈছে এইষাৰ কথা শ্যাম কানু মহন্তই জানিছিল। আপোনালোকে এই নিউজৰ কথাখিনি শুনিলে গম পাব। মই যিহেতু লগাই থৈছো, আপোনালোকে নিউজৰ কথাখিনি সম্পূৰ্ণকে শুনক। এইষাৰ কথা মই কোৱা কথা নহয়, স্পষ্ট হৈ ওলাইছে এই নিউজটোত। আপোনালোকে নিউজৰ কথাখিনি শুনকচোন। শ্যাম কানুৱে যে কিমান মিছা মাতিছিলে এই নিউজটোত শুনিলে আপোনালোকে গম পাব। গতিকে আপোনালোকে নিউজটোত শুনক। গৈছিল বুলি মন্তব্য কৰিছিল শ্যাম কানুৱে, কিন্তু জুবিন গাৰ্গ সাগৰলৈ যোৱাৰ কথাটো শ্যাম কানু মহন্তই জানিছিল। তাৰোপৰি জুবিন গাৰ্গে শ্যাম কানু মহন্তৰ পৰা পাবলৈ আছিল বৃহৎ পৰিমাণৰ ধন। নিজৰ প্ৰাপ্যৰ ধন জুবিন গাৰ্গে বাৰে বাৰে বিচাৰি আছিল শ্যাম কানুক, কিন্তু শ্যাম কানুৱে জুবিন গাৰ্গৰ প্ৰাপ্য ধনসমূহ দিয়া নাছিল। আৰু এই সন্দৰ্ভত চাৰ্জশ্বিটত ভয়ংকৰ তথ্য আহি পৰিছে। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটত কেইবাটাও নতুন তথ্য আছে। কি কি তথ্য আছে লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছো ডাঙৰ খবৰ, টাইম এট বিগ ব্ৰেকিং। শ্যাম কানু মহন্তৰ জ্ঞাতেই বুক হৈছিল লিয়ন। বাৰে বাৰে মিছা মাতিছিল শ্যাম কানু মহন্তই। সংবাদ মাধ্যমৰ আগতেই হওক বা SITৰ সন্মুখতেই হওক মিছা মাতিছিল শ্যাম কানু মহন্তই। শ্যাম কানুৰ পৰা জুবিন গাৰ্গে পাবলৈ আছিল বৃহৎ পৰিমাণৰ ধন। শ্যাম কানুৰ পৰা সেই টকা জুবিন গাৰ্গৰ প্ৰাপ্যৰ ধন বহুবাৰ বিচাৰিছিল জুবিন গাৰ্গে, কিন্তু জুবিন গাৰ্গক সেই টকা দিয়া নাছিল শ্যাম কানুৱে। আৰু এইসমূহ চাৰ্জশ্বিটত আছে, অভিযোগনামাত এইসমূহ দাখিল কৰা আছে। জুবিন গাৰ্গে পূৰ্বেতো শ্যাম কানুৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল যে শ্যাম কানুৱে শিল্পীসকলক শুহি শুহি খায়, শিল্পীক প্ৰাপ্যৰ ধন